নমস্কাৰ বন্ধুসকল, নমস্কাৰ। মই জ্যেষ্ঠসকল, আজি এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু যিহেতু আজি ইংৰাজী নৱবৰ্ষ, আপোনালোক সকলোৱে শুভেচ্ছা থাকিল। আৰু আহিবলগীয়া দিনটো বছৰটো ভালকৈ কুশলে যাওক আপোনালোকৰ পৰিয়ালটো। সেয়াই এতিয়া আমি আহিছোঁ ফেমিলি, মানে এয়া আহিছে মোৰ মানুহজনী। হাই বুলি কৈ দিয়া। নমস্কাৰ। হাই বুলি নক'ব। অঁ নমস্কাৰ। ই খাটি অসমীয়াত গৈছে, কছাৰীটো আচলতে আমাৰ দাদা। তাৰপিছতে এয়া আমাৰ বৌ স্পেচিয়েল মালাই টাইকা চাহ বনাই আছে। এইটো কি মানে বস্তুটো কি দিয়া হয় ইয়াত? চেনি, গাখীৰ, 10 টকীয়া কফি এক পেকেট। এয়া পৰিৱেশটো চাওক কি ধুনীয়া আহিছে। পূৰা মানুহ পূৰা আহিছে। এইফালে আহিছে আৰু কিবা কিবি বুজি পাইছে। সমজদাৰ के लिए इशारा बहुत काफ़ी है। এয়া আমাৰ পৰিৱেশটো ইয়াত চবেই। আৰু লগত লৈ আনিছোঁ পূৰা আইটেমবিলাক, এইবিলাক বনাব লাগিব। আৰু স্পেচিয়েলকৈ চব লৈ আনিছোঁ, কাৰণ কাঁহী নাই অনা, ঘৰৰ পৰাই লৈ আনিছোঁ। যেনে 4টা মানুহ আহিছোঁ, ডিছ এনেকুৱাবিলাক লৈ আনিছোঁ। এইবিলাক একেবাৰে পানী ডিছপ'জেল ইউজ কৰা নাই, গিলাচ লৈ আনিছোঁ। এইবিলাক আৰু আইটেম বেছি নাই, মনি আছে। আৰু পিছত দেখুৱাম আপোনালোকক কি হ'বলৈ গৈ আছে। আৰু পৰিৱেশটো চব পূৰা আকৌ এবাৰ দেখুৱাইছোঁ, কি ধুনীয়া মজা মানে। এয়া বাকী আছোঁ এতিয়া। গাহৰি, পোলাও ভাত, চালাড খুৱাই। আৰু এইটো পৰিৱেশ দেখিছে কিমান মানুহ হৈ গ'ল। গতিকে ভাত চাত খাই ঘৰলৈ যাব লাগিব। ইয়াত ধুনীয়া জুই জ্বলি আছে পূৰা। আকৌ এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।